এটা পৰ্যায় পাৰ কৰিছে ইয়াৰ পিছত ডাঙৰ যুদ্ধ এখন আহি আছে মই মোৰ জীৱনত কেনেকৈ সপোন দেখিছিলোঁ মই আচলতে একেবাৰে দুখীয়া শ্ৰেণীৰ দুখীয়া ঘৰৰ সন্তান আছিলোঁ তো আমাৰ পৰিয়ালত 6 জনীয়া সন্তান আছিলে তাৰ ভিতৰত মই আছিলোঁ কনিষ্ঠ দেউতাৰ বেলেগৰ ঘৰত হালোৱাৰ কাম কৰিছিল মই এইখিনি কথা ক'বলৈ বিচাৰিছোঁ এই কাৰণে আমাৰ যি কেইজন ল'ৰা ছোৱালী আজি পৰীক্ষাত পাছ কৰি নেক্সট ষ্টেপলৈ যাব বা কোনোবাই ডক্টৰ হ'ব কোনোবাই চিকিৎসক হ'ব কেনেকৈ তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্যটো পূৰ্ণতাৰ ক্ষেত্ৰত আগবাঢ়িব সেই ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ এক কথাত ক'বলৈ গ'লে মোৰ পৰিয়ালৰ অৱস্থা একেবাৰে বেয়া আছিল ইয়াৰ মানে এইটো যে যিখিনি সুবিধা মই পাব লাগিছিল এইখিনি সময়ত সেইখিনি পৰ্যাপ্ত নাছিলে আচলতে তেনেকুৱা অৱস্থাত মই কেনেদৰে আজি এজন চিকিৎসক হ'লোঁ কি এটা চিন্তাধাৰা মোৰ মনত আছিল সেইখিনি কথা মোৰ মনত পৰিছে পাউল কোয়েল নামৰ এজন লিখকে দ্য আলকেমিষ্ট নামৰ এখন কিতাপত লিখিছিল তেওঁ কৈছিল যে এজন মানুহে যদি কিবা এটা বস্তু পাবলৈ বিচাৰে আৰু সেই বস্তুটো পাবলৈ যদি তেওঁ সমগ্ৰ সত্তা লগাই দিয়ে অতি নিষ্ঠা আস্থা আৰু সমৰ্পণেৰে যদি তেওঁ নিৰন্তৰভাৱে এই কথাটোত লাগি থাকে তেতিয়া সমগ্ৰ ব্ৰহ্মাণ্ডই তেওঁক সেই বস্তুটো দিয়াৰ কাৰণে এক ষড়যন্ত্ৰ আনি দিয়ে এক কনস্পিৰেচি এটা আৰম্ভ কৰি যে এইজন মানুহক এই এইমটো ফুলফিল কৰাৰ কাৰণে সহায় কৰিব লাগিব আৰু প্ৰবেবলি মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল মই যিহেতু আমি একেবাৰে দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ দেউতা ৰাতিপুৱা 4টা বজাতে পথাৰলৈ হাল বাবলৈ গৈছিল আই বেলেগৰ ঘৰত কাম কৰিবলৈ গৈছিল মোৰ দাদা দুজন আছিল তেওঁলোকে ৰেলত তামোল পাণ বিক্ৰী বা তেনেকুৱা নাৰিকল বিক্ৰী কৰিব গৈছিল আৰু ঘৰত আছিলোঁ মই আৰু মোৰ বাইদেউ সেইখিনি সময়ত আমাৰ কোনো আত্মীয় তেনেকুৱা আত্মীয় নাছিল যে যি কোনোবা ধনী মানুহ নাছিল যিয়ে আমাক সহায় কৰিব খাব দিব বা তেনেকুৱা এটা পৰিস্থিতিত আমি আছিলোঁ এদিন মই আইক সুধিছিলোঁ আই এইবিলাক মানুহ ইমান খাব পায় আমিতো খাবই পোৱা নাছিলোঁ খাব পায় কেনেদৰে খাব পায় আমি কি কৰিলে তেনেকুৱা এটা অৱস্থা পাব পাৰিম তেতিয়া আই এটা কথা কৈছিল আই অশিক্ষিত আছিল ক্লাছ 4লৈ পঢ়িছিল আই কোৱা মতে চাইনটো মাত্ৰ কৰিব পাৰিছিল আই কৈছিল যে আমাৰ কোনো ধনী মানুহ নাই যিয়ে আমাক পইচা দি বেপাৰ পাৰি কৰিবলৈ সহায় কৰিব তো বেপাৰ বা দোকান তো ককায়েৰা যদিও ট্ৰেইনত হেৰি কৰিছে এইবিলাক বিক্ৰী কৰিছে সেইখিনি সামান্য তেওঁৰ পঢ়া পাতি আৰু নিজৰ আমাৰ কেতিয়াবা চাউল কিনাত সহায় কৰে তো দোকান পাহাৰ বা বিজনেছত কোনোবা ধৰণে তই যে আগবাঢ়িব পাৰিবি সেইটো সম্ভৱেই নহয় তেওঁ কৈছিল যে একমাত্ৰ শিক্ষাই এটা বস্তু যিয়ে তোক পথ দেখুৱাব আৰু তোক চাকৰি দিব বা কিবা এটা ভাল কাম সহায় কৰিব তো সেইটো যদি তই নিশ্চিতভাৱে কৰিব পাৰা তেতিয়াহে কৰিবি মই কিন্তু তোক একো দিব নোৱাৰোঁ ভাত সাজ কেতিয়া আমি আচলতে দুপৰীয়া মই আৰু বাইদেউ দুপৰীয়া ভাত মাজে মাজে খাবই নাপাওঁ কাৰণ আইহঁত দেউতা পিতাহঁত বেলেগত কাম কৰি থাকে গধূলিয়ে 8টা বজাত চাউলটো লৈ আহিব তো তেনেকৈ খাইছিলোঁ আৰু আইৰ যিটো কথা মোৰ মূৰত সোমাইছিল শিক্ষাইহে আমাক পৰৱৰ্তী সময়ত আগবঢ়াই নিয়াত সহায় কৰিব কোনেও আমাক কৰিব নোৱাৰে তো সেইটো ভাবি মই কি কৰিছোঁ মোক আচলতে কাম কিছুমান ভগাই দিয়া আছিল ঘৰত গাই গৰু কেইজনমানে আছিলে মোক সম্পূৰ্ণ দায়িত্ব সেই গৰু কেইজনীক দিছিলে যে ৰাতিপুৱা গৰু কেইজনীক এৰাল দিব লাগিব গাখীৰ দি আহিব লাগিব তাৰপিছত গা পা ধুই স্কুলত যদি যাবি নাযাওঁ নাই দে আৰ নট ৰেছপনচিবল কাৰণ পৰিয়ালৰ যেতিয়া একেবাৰে সৰু ল'ৰাটো থাকে আৰু যদি আৰ্থিকভাৱে দুৰ্বল হয় পৰিয়ালটো তেতিয়া সৰু ল'ৰাটোৰ চান্স মানে পঢ়া পাতিত বাদ বাবে হেল্প কৰিব নোৱাৰে আইদাৰ সি চাকৰ থাকিব লাগিব নহ'লে সি চাম আহক কিবা কৈ আৰ্নিং কৰি দেখুৱাব লাগিব যে মই সামৰ্থ্যৱান যে মই বেলেগৰ ঘৰত কাম কৰিব মানে যাব লগা নহয় কাৰণ মই দেখিছোঁ এইখিনি সময়ত মোৰ বাইদেউকো মাজে মাজে বেলেগৰ ঘৰত কাম কৰা হিচাপে ৰাখিছিল তো আইক ক'লোঁ খাব চাব আমাৰ মানে ভালকৈ খাব নাপাওঁ কাৰণে আইক ক'লোঁ যে আই আমাৰ কোনো ধনী মানুহ নাই নেকি এদিন যাওঁ ব'ল আমি এদিন তাত গৈ খাওঁ ভালকৈ কিবা খাওঁ তো টিহু হাইস্কুলত
নৰেশ্বৰ পেহা বুলি আমাৰ অলপ দূৰ সম্পৰ্কীয় পেহা এজনে চকীদাৰী কাম কৰিছিল। তো আই এদিন কি ক'লে, মই তেতিয়া ক্লাছ 3 পঢ়ি আছিলোঁ, সেইখিনি সময়ত 3, 4 ক্লাছটো নাছিল, 3, then 5, 3 and 4 মাৰ্চ কৰিছে পিছত 87ৰ পিছত, মানে তাৰ আগত মানে মই ক্লাছ 5 পঢ়োঁ। তো এদিন মই আইৰ লগত নৰেশ্বৰ পেহাৰ ঘৰলৈ গ'লোঁ, টিহু হাইস্কুলত কণাত এটা ঘৰ পেহাৰ কোৱাৰ্টাৰটো দেখিছোঁ। কি কাম কৰি তো, কাৰণ খেতিয়কৰ পুতেকে বাকী প্ৰফেশ্যন কি গম পাব, ডক্টৰ চিকিৎসকৰ কথা অহা নাই। নৰেশ্বৰ পেহা মোৰ ঘৰত যাম আৰু আই লৈ গৈছে আৰু ভিতৰে স্কুলৰ কৰিডৰৰ মাজেৰে গৈছোঁ আৰু গৈ পেহাৰ কোৱাৰ্টাৰটো দেখিছোঁ। 3টা ৰুম, পাকঘৰ এটা, বাৰান্দাত 2খনমান চেয়াৰ বহি আছে। আৰু তেতিয়া ভাবিছোঁ, বাহ, পেহা ইমান ডাঙৰ চাকৰি কৰে, ইমান ডাঙৰ ঘৰ। তো তাত থাকিলোঁ সিদিনা ৰাতি। নেক্সট ডে ৰাতিপুৱা মই উঠি দেখিলোঁ পেহাই গেঞ্জি এটা পিন্ধি আৰু খাকী পেণ্টটো পিন্ধি লাঠি এডাল লৈ স্কুলৰ বেলটো বজাব গৈছে। বাই দ্য টাইম সেইখিনি সময়ত ল'ৰাবিলাক স্কুলৰ ল'ৰাবিলাক আহিছে। তো ল'ৰাবিলাক অহাৰ পিছত বেলটো বজাই দিয়ালৈ চববিলাক ল'ৰা একদম ৰুমে ৰুমে সোমাই গৈছে। মই তেতিয়া ক্লাছ 3 ল'ৰা। মইতো ভাবিছোঁ যে পেহাৰ মানে চাকৰিটো বহুত ডাঙৰ চাকৰি, ল'ৰা ছোৱালীবিলাক ইমান ভয় কৰে। তো মই সিদিনা পৰিকল্পনা কৰিছিলোঁ যে মই পেহাৰ দৰে এটা চাকৰি কৰিম। তো পেহাৰ দৰে চাকৰি কৰিম বুলি কৈ মই সেই সময়ৰ সেই বয়সৰ ক্লাছ 4, 3 বয়সৰ ল'ৰা এটা মই, আৰু মই তেতিয়া আহি ঘৰত পেহাৰ সেই চকীদাৰ যে কৰে, সেই চকীদাৰৰ এক্টিংটো মই কৰিব ধৰিলোঁ। যে গলত বিজলী বাঁহ আছিলে, বিজলী বাঁহৰ পৰা এডাল লাঠি বনালোঁ পেহাৰ দৰে, আৰু মোৰ গৰু যি গৰুকেইজনী আছিল সেই গৰুকেইজনীকে মই ছাত্ৰ হিচাপে বনালোঁ।